4 নং বৰুৱাজাৰ দক্ষিণ চুবা প্ৰাথমিক বিদ্যালয়ত আহিলোঁ আৰু এই 4 নং বৰুৱাজাৰ দক্ষিণ চুবা প্ৰাথমিক বিদ্যালয়ত চাব লগা বহুতো বস্তু আছে ছাত্ৰ ছাত্ৰীৰ বাবে। মোৰ এই ইউটিউবৰ ব্লগৰ জৰিয়তে মই আপোনালোকক গোটেই প্ৰাথমিক বিদ্যালয়খন মই দেখুৱাবলৈ চেষ্টা কৰিম ইউটিউব চেনেলটোৰ জৰিয়তে। আৰু যদি মোৰ এই ভিডিঅ'টো ভাল লাগিছে তেতিয়াহ'লে লাইক কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। বাইদেউ কেমন আছো? শ্ৰেণীকোঠাত বিভিন্ন ধৰণৰ বৰ্ণমালা আৰু এলফাবেটকে ধৰি দেখিবলৈ পাইছে। চাৰি কোঠাত আপোনালোকৰ দেখুৱাব বিচাৰিছোঁ ইয়াতে কি ধৰণে আঁকি দিছে আৰু সেই ভিডিঅ' মই দেখুৱাব বিচাৰিছোঁ। ইয়াতে চাওক আপোনালোকৰ শ্ৰেণীকোঠাৰ লিখা আছে, অ আ লিখা আছে, আকাৰ ইচিকাৰ লিখা আছে। ইফালে বাকলি নথকা মাছ, আপোনাৰ বাকলি থকা মাছ ইয়াতে দেখুৱাব বিচাৰিছোঁ। এয়া চাওক আৰু জলচক্ৰ, এইটো জলচক্ৰ আছে আৰু জলচক্ৰটো কি ধৰণে কেনেদৰে প্ৰস্তুত কৰি ওলাইছে আঁকিছে সেইটো দেখুৱাব বিচাৰিছোঁ। ধুনীয়া হৈছে খুবেই। আৰু ইয়াতে আগ্নেয়গিৰি আছে, আগ্নেয়গিৰিও মই দেখুৱাব বিচাৰিছোঁ। আৰু আপোনাৰ ইয়াতে গোন্ধ নথকা ফুল আৰু গোন্ধ থকা ফুল ইয়াতে অঁকা আছে বেৰত। খুবেই ভাল লাগিছে।